PMCৰ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজিত ফুটবল খেলৰ চূড়ান্ত খেলত সৰুপথাৰ টাউন ফুটবল ক্লাব বিজয়ী বিদ্যালয়খনৰ হীৰক জয়ন্তী সমাৰোহ উপলক্ষে অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে বিদ্যালয়খনৰ প্ৰথমগৰাকী অধ্যক্ষ প্ৰয়াত যোগেশ্বৰ চুটিয়াৰ হৰণত আয়োজন কৰা আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনত সৰ্বমুঠ 8টা দলে অংশগ্ৰহণ কৰিছিল আজি চূড়ান্ত খেলখনত দেউপানী ক্লিডাৰ ফুটবল ক্লাব আৰু সৰুপথাৰ টাউন ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় আৰু সৰুপথাৰ টাউন ফুটবল ক্লাবে 4-1 গলৰ ব্যৱধানত বৃহৎ জয় লাভ কৰে আজি ফুটবল প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ আৰম্ভণিৰে পৰা অগণন ফুটবল প্ৰেমী ৰাইজ উপস্থিত হয় PMCৰ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিতালী বৰাই হীৰক জয়ন্তী সমাৰোহ উপলক্ষে আয়োজন কৰা এই ফুটবল প্ৰতিযোগিতাখন সফলভাৱে সামৰণি পৰাত প্ৰতিযোগিতাখনৰ লগত প্ৰথম দিনাৰে পৰা জড়িত হৈ সকলো সহযোগিতা আগবঢ়োৱা প্ৰতিজন ব্যক্তিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় PMC সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 71 বছৰত ভৰি দিয়াৰ উপলক্ষে আমি যি হীৰক জয়ন্তী সমাৰোহৰ আয়োজন কৰিছোঁ 26, 27, 28 ডিচেম্বৰ তাৰিখে তাৰ লগত সংগতি ৰাখি আমি প্ৰথম অনুষ্ঠানিটো আমাৰ ফুটবল প্ৰতিযোগিতা সেই ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত প্ৰতিযোগিতা হৈছে গতিকে আমাৰ খুব ভাল লাগিছে যথেষ্ট সংখ্যক আমাৰ ফুটবল প্ৰেমী ৰাইজ আমাৰ ইয়াত গোট খাইছে আৰু এতিয়ালৈকে খেলখন চলি আছে আৰু এই ফুটবল প্ৰতিযোগিতাৰ সম্পূৰ্ণ খৰচ বহন কৰিছে আমাৰ বিদ্যালয়ৰ প্ৰথম অধ্যক্ষ লগতে তেখেত প্ৰাক্তন আমাৰ বিদ্যালয়ৰ ছাত্ৰও আছিলে তেখেতৰ সুযোগ্য সন্তান দুইজনে আমাৰ ধ্ৰুৱজ্যোতি চুতীয়া আৰু তেখেতৰ ভাতৃ তেখেতসকলে আমাক এই দাতা হিচাপে যিখিনি খৰচ তেওঁলোকে দিলে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ আৰু দুটা প্ৰতিযোগিতা আছে সেই প্ৰতিযোগিতাৰ বিষয়ে মই এই আপাহতে কৈ দিছোঁ মাৰাথন প্ৰতিযোগিতা এটা আছে আমাৰ 10 তাৰিখে হ'ব ডিচেম্বৰৰ 8 তাৰিখে আমাৰ এটা চিৰসেউজ গীতৰ প্ৰতিযোগিতা আছে আৰু 9 তাৰিখে আছে আমাৰ কুইজ প্ৰতিযোগিতা গতিকে সকলো আমাৰ শুভাকাংক্ষী আমাৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সৰুপথাৰবাসী ৰাইজক মই খুব আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ সকলোৱে আমাৰ এই অনুষ্ঠানকেইটাত আহি যাতে আমাক উৎসাহিত কৰে আৰু লগতে 27, 28, 26, 27, 28 এই ডিচেম্বৰৰ এই অনুষ্ঠানকেইটালৈ আপোনালোক সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ সকলোৱে আহি আমাৰ সৰুপথাৰ বাকৰি যাতে আপোনালোকে আনন্দমুখৰ কৰি দিলে তাৰে কামনা কৰিছোঁ ধন্যবাদ